ভেৰগড় ডিমাকুছিত 150তম বীৰ শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ জন্মজয়ন্তী উদযাপন। ডিমাকুছি প্ৰাথমিক সমিতিৰ উদ্যোগত তথা ডিমাকুছি আৰু পানেৰী আঞ্চলিকৰ সহযোগত ওদালগুৰি ডিমাকুছি চাহ বাগিচা প্ৰেক্ষাগৃহত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত। অনুষ্ঠানত ৰাতিপুৱা ভাগত পতাকা উত্তোলন, স্মৃতি তৰ্পণ, শ্বহীদ তৰ্পণৰ লগতে ধৰতী আব্বা বীৰ বিৰছা মুণ্ডাৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনায়। 150তম আমাৰ ভগৱান বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী। তো আজি আমি ওদালগুৰি জিলাৰ ডিমাকুছি চাহ বাগিচাত প্ৰাথমিক সমিতিত ইয়াতে যিবিলাক উদ্যোক্তা যিবিলাকে আছে আমাৰ মুণ্ডা সমাজৰ তেওঁলোকক মোৰ তৰফৰ পৰা অশেষ ধন্যবাদ। লগতে আমাৰ মিডিয়া পাৰ্চন যিবিলাক আপোনালোকে ইয়াতে উপস্থিত আছে তেওঁলোককো মোৰ তৰফৰ পৰা ধন্যবাদ। আজি 150তম বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী ইয়াতে উদযাপন কৰিবলৈ ওলাইছোঁ। কাৰণ আমাৰ বীৰ বিৰছা মুণ্ডা একদম ফ্ৰীডম ফাইটাৰ আছে আমাৰ ভাৰতবৰ্ষৰ, আৰু ভাৰতবৰ্ষ বুলি ক'লে গোটেই ভাৰতবৰ্ষ বুজি পায় নাপায়, বাকীবিলাকে বুজি নাপাওঁ। কিন্তু ভাৰতবৰ্ষৰ ইংৰাজবিলাকে যেতিয়া শাসন চলাইছিল তেতিয়া আমাৰ বীৰ বিৰছা ভগৱান বীৰ বিৰছা মুণ্ডাই ব্ৰিটিছবিলাকৰ বিৰুদ্ধে আন্দোলন কৰিব ওলাইছিল, যাক নেকি উলগুলান বুলি আমি আন্দোলনটোক নাম দিয়া হৈছিল। এই উলগুলানৰ দ্বাৰা মহিলা ল'ৰা ছোৱালী সকলো আদিবাসী জনগোষ্ঠীয়ে তাতে বিৰছা মুণ্ডাৰ লগত জড়িত হৈছিল আৰু ব্ৰিটিছক খেদিবলৈ সিহঁতে সক্ষম হৈছিল। আৰু আজি যিহেতু ভাৰত চৰকাৰে আমাৰ ভগৱান বীৰ বিৰছা মুণ্ডাৰ নামত গৌৰৱ দিৱস হিচাপে ভাৰতবৰ্ষত পালন কৰি আছে, কিন্তু এই গৌৰৱ দিৱস হিচাপে বিৰছা মুণ্ডাক খালি মানি থাকিলে নহ'ব। কাৰণ সেই বিৰছা মুণ্ডাৰ বংশৰ যিবিলাক আদিম যুগৰ আদিবাসীবিলাকে যিবিলাক আছে অসমত, সিহঁতক কিন্তু আজিলৈকে চৰকাৰে সন্মান দিয়া নাই বা জনজাতিকৰণ কৰা নাই, আৰু অন্য যিবিলাক সুবিধাৰ পৰা বঞ্চিত কৰি ৰাখিছে। কি ভাৰত চৰকাৰ আদিবাসী জনগোষ্ঠীক কি মানে বেয়া পায় নেকি, যাক নেকি আজি গোটেই ভাৰতবৰ্ষত ভগৱান বীৰ বিৰছা মুণ্ডাক ভগৱান বুলি মানে বা জানে আমাৰ ভাৰতৰ ৰাইজৰ বাসীয়ে। কিন্তু আমাৰ ভাৰত চৰকাৰে এতিয়ালৈকে হয়তোবা জনা নাই, হয়তোবা নাজানে আৰু জানিবও নিবিচাৰে। তো মই এই মিডিয়াৰ যোগেদি এইটোৱে ভাৰত চৰকাৰক আহ্বান জনাওঁ, আগন্তুক দিনত আজিৰ দিনত বা এইটো সময়তেই আমি যিবিলাক আদিবাসীবিলাকে জনজাতিকৰণৰ দাবী আমি উত্থাপন কৰিছোঁ। হয়, আজি আমি 150তম ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী আৰু গৌৰৱ দিৱস পালন কৰিলোঁ। আৰু এই অনুষ্ঠানৰ জৰিয়তে আমি অসম চৰকাৰক জনাব খোজোঁ তথা ভাৰত চৰকাৰক জনাব খোজোঁ যে আমিও অসমত মুণ্ডা সম্প্ৰদায় আছোঁ। যিহেতু আমাৰ মুণ্ডা সম্প্ৰদায় গোটেই ভাৰতবৰ্ষতে আছে আৰু গোটেই ভাৰতবৰ্ষতে জনজাতীয় ST মৰ্যাদা পাই আছে, আৰু আমাৰ এই অসমতে কিয় আমি OBC বা চাহ জনগোষ্ঠী হিচাপত ৰাখি আছে চৰকাৰে। আমি প্ৰশ্ন সুধিব খোজোঁ যে ভাৰতবৰ্ষৰ মুণ্ডাসকল অন্য নেকি আৰু অসমৰ মুণ্ডাসকল অন্য নেকি? আমি জানিব বিচাৰোঁ যে আমাক কিয় এনেকুৱা প্ৰতাৰণা কৰি আছে। আমি জানিব বিচাৰোঁ কিয় আমাক আমাৰ প্ৰাপ্য দাবীবিলাক দিয়া নাই। আমাৰ STকৰণ, আমাৰ মাটিৰ পট্টা, আমাৰ আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰিবিলাক কিয় আমাক দিয়া নাই। আমি ক'ব বিচাৰোঁ, জানিব বিচাৰোঁ যে কিয়। আৰু আমি এই অনুষ্ঠানৰ জৰিয়তে আমি কাৰ্যসূচী হাতত লৈছিলোঁ, সাংস্কৃতিক শোভাযাত্ৰা আৰু প্ৰচেছনো অলপ কৰিলোঁ, যে আমি চৰকাৰক দেখাব খুজিলোঁ যে আমি মুণ্ডা সম্প্ৰদায় আছোঁ আৰু বীৰ বিৰছা মুণ্ডাৰ বংশধৰ আছোঁ। ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে
যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰজাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696